মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সমষ্টিত এইবাৰ 1800 ভোটাৰে ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই লোকসকল বৰ বিশেষ দূৰৰ নহয়। নলবাৰী ব্লকৰ পৰা আধা কিলোমিটাৰ দূৰৰ ৰাইজে লৈছে এই সিদ্ধান্ত। গতিকে নলবাৰীৰ উন্নতি কিটো পৰ্যায়ত হৈছে ইয়াৰ পৰাই ভাবিব পাৰি। নলবাৰী ব্লকৰ আধা কিলোমিটাৰ দূৰত্বত থকা পইলাবাসীৰ এই দুখ বেদনা, পইলাবাসীয়ে সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে। সুদীৰ্ঘ দিনৰ পৰা তেওঁলোক বঞ্চিত হৈ আছে। তেওঁলোকৰ ৰাস্তা ঘাটৰ অৱস্থা তথৈবচ। বাৰিষাৰ দিনত তেওঁলোকে ল'ৰা ছোৱালীক কোচত স্কুললৈ থব যাব লাগে, জোতা বা চেণ্ডেল পিন্ধাই খোজ কঢ়াই আনিব নোৱাৰে। এনেকুৱা এটা অৱস্থাৰ মাজত পৰি থকা পইলাবাসীৰ কাষত এদিনলৈও উপস্থিত হোৱা নাই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। আৰু আমাৰ বিশিষ্টসকলে কি কয়, নলবাৰী হেনো ছিকিমত পৰিণত হৈছে। আৰু এই বিশিষ্টসকল যিসকলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক মুকলিকৈ প্ৰশংসা কৰিছে, তেওঁলোকৰো দৃষ্টি আকৰ্ষণ কৰিলো। এওঁলোক মানুহ হয় নে নহয়, এওঁলোকক গুৰুত্ব দিয়া উচিত আছিল নে নাই? নলবাৰীত কেইটামান ডাঙৰ ডাঙৰ বিল্ডিং হৈছে, শ শ কোটি টকা ব্যয় কৰি নলা নৰ্দমা হৈছে। সেয়াই যদি আপোনালোকৰ দৃষ্টিত উন্নয়নৰ সীমা, তেতিয়াহ'লে আমাৰ ক'বলগীয়া নাই। কিন্তু নলবাৰী সমষ্টিৰ দুৰ্দশা আজিৰ দিনতো এই পৰ্যায়ৰ হৈ আছে। বাকী দুৰ্নীতি কেলেংকাৰীৰ কথা ক'ব খোজা নাই, আমি আজি ক'ব খুজিছো নলবাৰী সমষ্টিৰ পইলাবাসীৰ এই মনৰ কথা আপুনি কেতিয়া শুনিব? নলবাৰী সমষ্টিৰ 202 নম্বৰ বুথৰ 1800 এই ভোটাৰৰ মনৰ বেদনা শুনিবলৈ সাহস হ'বনে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা? এইকাৰণে আপোনাক কৈছো, আপুনি আজিলৈকে তাত ভৰি দি পোৱা নাই কিয় এবাৰ সেই গাঁওখনৰ বুজ লোৱা নাই? আৰু তাৰ স্থানীয় লোকে উল্লেখ কৰা মতে কেতিয়াবা দুই এজন আপোনাৰ দুধ যায় আৰু সেই দুধবোৰে বিভিন্ন আঁচনিৰ প্ৰলোভন দি কাৰোবাক কেইটামান টকা, কাৰোবাক একাপ চাহ খুৱাই মেনেজ কৰি থৈ আহে। বিধায়কৰ বা তেওঁলোকৰ কোনোবা চামচাসকলক পঠাই দি তেওঁলোকে কেইকাপমান চাহ খুৱাব বা কিছুমান মানুহক পকেটত অলপ পইচা দিব, দি তেওঁলোকক কিনি পইলাবাসীখিনিক অভুৱা ভাবিছে এতিয়ালৈ। আৰু তেওঁলোকে ভাবিছে যে পইলাবাসীৰ মানুহখিনি বোধহয় একো নাজানে, এনেকৈ চলি থাকে। গতিকে কথাবোৰ মন কৰক। এইকাৰণেই কথাখিনি কৈছো, এগৰাকী শুভাকাংক্ষীয়ে হোৱাটছআপ যোগে এই ভিডিঅ' কেইটা আমাৰ প্ৰেৰণ কৰিছিল। আৰু এই ভিডিঅ' কেইটা প্ৰেৰণ কৰিবলৈ আজি 3-4 দিনমান হ'ল। কেইজনমান সাংবাদিকো গৈছিল, কিন্তু আশ্চৰ্যজনকভাৱে কোনো প্ৰথম শ্ৰেণীৰ সংবাদ মাধ্যমত এই কথাবোৰ নুশুনিলো, নেদেখিলো যে জয়ন্ত মল্ল বৰুৱাৰ সমষ্টিত 1800 গৰাকী ভোটাৰে এইবাৰ ভোট বৰ্জন কৰিব, যদিহে তেওঁলোকৰ দাবী পূৰণ নহয়, যদিহে তেওঁলোকৰ পথ মেৰামতি নহয়। এই কথাবোৰ প্ৰচাৰ হ'ব লাগিছিল। কিয় প্ৰচাৰ হোৱা নাই? নে ডাঙৰ ডাঙৰ সাংবাদিকে এইবিলাকক বাতৰি বুলিয়ে নাভাবে? নে তেওঁলোকে ভাবিছে 1800 ভোটাৰহে, তেওঁলোকৰ কথা কোনে শুনে, কোনে চাব, ভিউজটো নাপাওঁ, এই ধান্দা নেকি? যদি এনেকুৱা ধান্দা নহয়, কিয় অসমৰ প্ৰথম শ্ৰেণীৰ সংবাদ মাধ্যমত এই বিষয়টো এতিয়ালৈকে পৰিৱেশন হোৱা নাই? তাততো সাংবাদিক গৈছিল। আৰু আশা কৰিছোঁ আপোনালোকে যে আমাৰ গভীৰ সমস্যা যিটো ৰাস্তা ঘাটৰ, সেইটো আপোনালোকে উপস্থাপন কৰিব সুন্দৰভাৱে। আজি বছৰ বছৰ ধৰি নলবাৰী বিধানসভা সমষ্টিৰ মাত্ৰ 1 কিলোমিটাৰ নিলগত, ব্লকৰ পৰা আধা কিলোমিটাৰ নিলগত অৱস্থিত পইলা গাঁও যি ৰাস্তা ঘাট, আজি হয়তো নলবাৰীৰ সমষ্টিৰ ক'তো দেখা নাপাব। আমি 2 মাহ পিছত বাৰিষা আহি আছে, আমি ল'ৰা ছোৱালী স্কুলত কলাত লৈ যাব লাগে, জোতা পিন্ধিব নোৱাৰে, বাহিৰত নি পিন্ধাব লাগে, এম্বুলেঞ্চ এখন আহিব নোৱাৰে, আমি ৰোগী আপোনাৰ পইলা চকলৈ মেইন ৰাস্তালৈ দাঙি লৈ যাব লাগে। কেনেকৈ আৰু আমি ইমান সহ্য কৰি যাম আমি? সেইকাৰণে আমি এইবাৰ পইলাবাসী সিদ্ধান্ত লৈছোঁ, ৰাস্তা যেতিয়ালৈকে নহয় আমি ভোট নিদিওঁ। গতিকে প্ৰিয় দৰ্শক, কথাবোৰ ভাবক, কেনেকে এতিয়া উন্নয়নৰ ঢাক ঢোল বজাই থকা হৈছে, কোনে বজাই আছে, কোনে কাক কিদৰে ব্যৱহাৰ কৰি আহিছে। তথাকথিত একাংশ বিশিষ্ট লোকে তৈলমৰ্দনৰ নামত কেনেকে মূল বিষয়বোৰ আলোচনা নকৰি দেখাত দেখি ব্যৱস্থাৰ মাজেৰে হৈ অহা কিছুমান বিষয়ক ধৌতুকে ৰৌতু কৰি প্ৰচাৰ কৰাত আগভাগ লয়, এই কথাবোৰ চিন্তা কৰক। ধন্যবাদ। জয় অসম।